সালাম। কিতাব আৰু কোৰআন আমাৰ চিৰিয়েল নম্বৰ 41/7 তাৰমানে 41 খণ্ডৰ মেইন খণ্ডৰ আজি 7 নম্বৰ খণ্ডটো। আমি আগৰ খণ্ডত কৈ আহিছিলোঁ যে আমাৰ যিখন হাতত থকা 114টা সূৰাৰ যিখন কোৰআন আছে সেইখন উম্মুল কোৰআনৰ এটা অংশহে। কথাটো হজম কৰাত হয়তো বহুতৰ অসুবিধা হৈছে। ইয়াৰ মেইন কাৰণটো হৈছে সকলো ৰিচুৱেলত থকা মানুহ। ৰিচুৱেলত থকা মানে এই কিছুমান নিয়মৰ মাজত যিবোৰ চলে, যেনে ৰাতিপুৱা, দুপৰীয়া, তাৰপিছত পাছবেলা, সন্ধ্যা, ৰাতি এটা মানে ফিক্স কৰি পেলাই নামাজ পঢ়ে, যিটো এইটো এটা ছিষ্টেমত পঢ়ে। দিছ ইজ দ্য ৰিচুৱেল। যেনেকৈ আপোনাৰ ৰমজান মাহ আহিলে লঘোণে থাকি ৰোজা ধৰে, আকৌ হজৰ মাহ আহিলে আপোনাৰ হজ কৰিবলৈ যায়, এটা মানে ফিক্স যিটো কৰিলে দিছ ইজ দ্য ৰিচুৱেল। কিন্তু কোৰআনখন হৈছে মানৱ জাতিৰ কাৰণে, গতিকে ইয়াত ধৰ্ম চৰ্মৰ কথা নাই। কোৰআনখন কোনো ধৰ্মীয় কিতাপ নহয়েই। আপোনালোকে আয়াতবোৰ পঢ়ি থাকে, পাই থাকে, কিন্তু হজম কৰিব নোৱাৰাৰ কাৰণ হৈছে আপোনালোকে চব ৰিচুৱেলত চলি আছে। চব ৰিচুৱেলত চলি থকা কথাবিলাক মানে ধৰিব নোৱাৰে। আপোনালোকে যদি চাই, হে মানৱ, হে আদম এনেকৈ সম্বোধন কৰে, তাৰমানে কি, হে মানৱ কোৱাৰ লগে লগে সেইটো কোনো ধৰ্মীয় মানুহক কোৱা নাই, মানুহ হ'লেই হ'ল, সেইবিলাককে কৈ আছে। গতিকে ইয়াত ধৰ্মৰ কথা নাহে, ৰিচুৱেলৰ কথা নাহে। যেনেকৈ সেই মানৱ কোৱাৰ কথাটো আপোনালোকে আয়াতবিলাকো চাই ল'ব পাৰে। 10.57, 82.6, 84.6 এটচেট্ৰা এনেকৈ দিয়া আছে। আৰু যেতিয়াই ই মানৱ জাতিৰ কাৰণে হ'ব তেতিয়া ৰিচুৱেলৰ কথা নাহে। সেয়েহে এই কোৰআনখন হৈছে মানুহে সভ্য জগতলৈ উন্নতিকৰণ, তাৰমানে আন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱাৰ এটা ব্যৱস্থা। এই উম্মুল কোৰআনখন আমাৰ লগত থকাৰ কাৰণেই সেই চাইণ্টিষ্টবিলাক হ'ব পাৰিছে। আইনষ্টাইনে হওক, নিউটনেই হওক, যিমান চাইণ্টিষ্ট আছে, সেই উম্মুল কোৰআন, এই বস্তুটো ব্ৰেইনত আছে, আপোনাৰ কলবত আছে। গতিকে তাৰ পৰাই তেওঁলোকে চিন্তা কৰি এইবিলাক ওলায়। তাত কোনো ধৰ্ম চৰ্মৰ কথা নাই, ইয়াত ধৰ্মৰ কোনো কথা নাই। যদি ধৰ্মৰ কথা হোৱা হ'লে, কোৰআনখন যদি ইছলাম ধৰ্ম বা মুছলিমৰ কাৰণে হোৱা হ'লে আপুনি পালেহেঁতেন, হে মুছলিম, ইয়া আইয়ুহাল মুছলিম বুলি ক'লেহেঁতেন। কিন্তু তেনেকুৱা কোনো আয়াত নাপায় আপুনি। আৰু আপোনাৰ আৰবিয়ান বুলি আছে, আপোনাৰ মাতৃভাষাত কোৰআনখন আছে। মই আগতে কৈ আহিছোঁ আৰু ৰেফাৰেঞ্চ দিম। গতিকে এই কথাবোৰ যে আপোনাৰ উম্মুল কোৰআনখন আমাৰ লগত আছে, সেই কথাটো আপোনালোকে বুজিব লাগিলে, সেই কথাবোৰ বুজাৰ চেষ্টা কৰিব লাগিব। কোৰআনত কিছুমান বিশেষ শব্দ আছে, সেই বিষয়ে মই আগতে কৈছোঁ। খুব সম্ভৱ 9টামান তেনেকুৱা শব্দ আছে। সেই শব্দবিলাক সাধাৰণতে তাৰ ট্ৰেন্সলেট কৰোঁতে বনোৱা, মেক, পাষ্ট টেন্স হ'লে মেড, এনেকুৱা ধৰণৰ অৰ্থ হয়। তেনেকুৱা 9টামান আছে। গতিকে ধৰি লওক এটা জাল, জিম আইন লাম, এইটো মই আগতে মোৰ এটা খণ্ডও আছে, কোনোবাই বিচাৰি চালে এইটো পাব পাৰে, মোৰ ভিডিঅ'তে আছে। এই শব্দবিলাক ইয়াত অৰ্থটো হৈছে মেড, পাষ্ট টেন্স হ'লে আপোনাৰ জাল মানে হ'ল মেড।
মেড মানে কোনো মেটেৰিয়েল দি এই দা কুঠাৰ বনোৱা, মানুহ বনোৱা, মাটি দি কিবা বনোৱা, মূৰ্তি চোৱা, এইটো নহয়। ইয়াত কোনো মেটেৰিয়েলছ নালাগে। ফৰ এক্সাম্পল, ইয়াত কিহত ব্যৱহাৰ হৈছে সেই বস্তুটো আপুনি যদি এটা আয়াত চাই তেনেহ'লে গম পাব। যেনে ধৰক মুছলিম, আল্লাই মুছলিম বনাই দিছে। মুছলিম বনাবলৈ কোনো মেটেৰিয়েলছৰ দৰকাৰ নাই। ইয়াৰ আয়াতটো আপুনি চাব পাৰে, 2.128 বাকাৰাত আছে, মুছলিম বনাবলৈ কোনো আপোনাৰ মেটেৰিয়েলছৰ ব্যৱহাৰ নহয়। 2.128 মই হেৰিটো আয়াতটো ইয়াত মানে দি দিম, চাব আপোনালোকৰ। আৰু ধৰি লওক দিন ৰাত হ'বৰ কাৰণে আল্লাই দিন ৰাত বনাইছে, দিন আৰু ৰাত, ডে এণ্ড নাইট। তাতো আপোনাৰ কোনো মেটেৰিয়েলছ নালাগে। তাতো এই জাল, জিম আইন লাইনটো ব্যৱহাৰ কৰিছে। এই কথাটো কিয় কৈছোঁ আপোনালোকে মানে ইয়াত বুজিব পাৰিব। কোৰাণখনো এই পেটাৰ্ণত কৰা, গতিকে আমাৰ ব্ৰেইনত আছে। আমি দেখি থকাখন নহয়, তাৰমানে সেই কথাটোকে ক'ব লৈছোঁ। আপোনাৰ মই আগতেও কৈছিলোঁ 43.4 তাত আছে কিতাপ, মাদাৰ অফ দ্য বুক। মাদাৰ অফ দ্য বুকখন ক'ত আছে? আমাৰ লগত আছে, আমাৰ নফছত আছে। গতিকে সেইখনকৰ কোনো মেটেৰিয়েলছ হ'বই নোৱাৰে আমাৰ লগত থকাখন। গতিকে আমি যিখন বাহিৰত মেটেৰিয়েলছ থকা বস্তু দেখি আছোঁ, কোৰাণখন, সেইখন আচল কোৰাণখন নহয়। তাৰ সেই মাদাৰ অফ দ্য বুকৰ এটা অংশহে তাক লিখি পেলাই উলিয়াইছে। কেনেকৈ লিখিছে আপোনালোকে ষ্টেপ বাই ষ্টেপ আপোনালোকে মোৰ এইবিলাক চাই গৈ থাকে, এইবিলাক গম পাব কি ফৰ্মুলা ইউজ কৰা হৈছে এইখন লিখোঁতে, আৰু কিমান ব্ৰেইন মানে ইউজ কৰা হৈছে। আপুনি চাব 43.4 কোৰাণ, এই কথাটো আছে যিখন আমাৰ লগত আছে। এইখন মই আগতে কৈছে জাল, জিম আইন লাম, তাত কোনো মেটেৰিয়েলছ নালাগে। এতিয়া ইয়াৰে আগৰ আয়াতো 43.3 আপুনি দেখিব যে জাল শব্দটো আছে, তাত এই কিতাপৰ কোৰাণৰ কথা কোৱা হৈছে। মই আয়াতকেইটা দি দিছোঁ, আপোনালোকে এইটো অকণমান সৰু হেৰি নিচিনাকৈ 1 মিনিটকৈ ক'ম। গতিকে সেইটো চালে গম পাব। আৰু ইয়াতে মই এইটো ইয়াতে শেষ কৰিছোঁ। ইনশাল্লাহ বুজিব চেষ্টা কৰিব, আৰু এইটো ছাবস্ক্ৰাইব কৰিব, বুজাৰ চেষ্টা কৰিব। মই চব খুলি খুলি কথা কৈছোঁ। এই কিতাপখন যে ধাৰ্মিক কিতাপ নহয়, ধৰ্মৰ কিতাপ নহয়, ৰিচুৱেল কিতাপ নহয়, সেই কথাটো মই বাৰ বাৰ কৈ আছোঁ। মই আয়াত দিছোঁ, হে মানৱ বুলি ক'লে কোনো আৰু মুছলিম বুলি নাথাকে। গতিকে কথাবোৰ বুজাৰ চেষ্টা কৰিব। সকলো ভালে থাকক। সালামুন আলাইকুম। আজ-জুখৰুফ 43.4 নম্বৰ আয়াতটোৰ And indeed it is in the mother of the book with us, surely exalted, full of wisdom. Wa innahu fi ummil kitabi ladaina la'aliyun hakim. ইয়াত মন কৰিবলগীয়া কথাটো হৈছে যিটো আমি আগৰ খণ্ডটোত কৈ আহিছোঁ, এইটো উম্মি মানে হৈছে আপোনাৰ দ্য মাদাৰ, আৰু এইটো হৈছে আল কিতাব, তাৰমানে মাতৃ কিতাপ, দ্য মাদাৰ অফ দ্য বুক, যিখন আমাৰ অন্তৰত আছে। সেইখনৰে আমি আমাৰ ওচৰত যিখন আছে, আমাৰ হাতত যিখন আছে 114টাৰ চূৰাৰ যিখন কোৰাণ, সেইখন হৈছে এই 43.4 এইখনৰ এটা অংশহে। ইয়াৰ আগৰ আয়াতটো এতিয়া মন কৰিব। 43.3 আজ-জুখৰুফ, এই আয়াতটোত মন কৰিব আপোনাৰ ইন্না জাআলনাহু কুৰআনান আৰাবিয়ান
লাআল্লাকুম তা'কিলুন। Indeed, we have made it a Quran in Arabic so that you may understand. ইয়াৰ অৰ্থ হ'ল, ইয়াত মন কৰিব এইটো, আপোনাক দেখুৱাইছে এইটো জাআলনা, বুজিছেনে? জাআলনা, এই জাআলনাৰ আপোনাৰ ৰুটটো হৈছে জিম আইন লাম। জাহাল মানে মেড, এই কথাটোৱে মই ক'বলৈ ওলাইছোঁ। তাৰপিছত কোৰআনান, আৰবিয়ান, এইটো আৰবিয়ান মানে মাতৃভাষা। চ' দে ইউ মে আণ্ডাৰষ্টেণ্ড, তাৰমানে তেতিয়াহে আপুনি বুজিব। আমি কিহত বুজি পাওঁ? ইয়াত মই আগৰবাৰতে কৈ আহিছোঁ যে এই আপোনাৰ আৰবিয়ান মানে মাতৃভাষা। আৰবিয়ান বুলি যদি কওঁ তেতিয়া সেইটো আৰবী ভাষাত হ'ব। ইয়াত মোক ক'ব লগা কথাটো হৈছে এইটো জাআলনাহু মানে আপোনাৰ ইয়াত এই জাল জিম আইন লাম, এইটো হ'লে মই আগতে কৈ আহিছোঁ, এইটো হ'লে তাত কোনো মেটেৰিয়েলছ নালাগে। এইটো মন কৰিব।